2021 আগষ্টত যি দুৰ্ভাগ্যজনক ঘটনা অসম মিজোৰাম বৰ্ডাৰত সংঘটিত হৈছিল তাৰ পাছতে আমি এটা টিম লৈ মিজোৰামলৈ গৈছিলোঁ এও গোদুল মিছনে আছিল তাৰ পিছত কেইবাবাৰো মন্ত্ৰী পৰ্যায়ত আৰু ভিডিঅ' কনফাৰেন্সো হৈছে মিজোৰাম চৰকাৰৰ গৃহমন্ত্ৰীৰ সৈতে মিজোৰামৰ গৃহমন্ত্ৰী এটা সিনিয়ৰ অফিচিয়েলৰ দল লৈ অসমলৈ আহিছিল তেতিয়াও বহুতখিনি কথা আলোচনা হৈছে সিদ্ধান্ত হৈছে আৰু সময়ে সময়ে দুইগৰাকী মুখ্যমন্ত্ৰীৰ মাজতো আলোচনা হৈছে কিন্তু মিজোৰামত বিধানসভা নিৰ্বাচনৰ কাৰণে কিছুদিন পিছুৱাই গ'ল আৰু নতুন চৰকাৰ মিজোৰামত গঠন হ'ল তাৰ পিছত মিজোৰামৰ মাননীয় মুখ্যমন্ত্ৰীগৰাকী অসমলৈ আহিছিল দুইগৰাকী মুখ্যমন্ত্ৰীৰ এক বৈঠক অনুষ্ঠিত হৈছিল 2024 9 ফেব্ৰুৱাৰী তাৰ পাছতেই আমাৰ মুখ্যমন্ত্ৰী মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এটা গুডউইল মিছন ল'বলৈ আমাক কৈছিল সেইমতে আমি দুদিনীয়া ভ্ৰমণসূচীলৈ তালৈ গৈছিলোঁ প্ৰথম দিনা গৃহমন্ত্ৰী পৰ্যায়ত লগত ৰেভিনিউ মন্ত্ৰীগৰাকীও আছিল সিনিয়ৰ অফিচিয়েলছ আছিল গৃহ বিভাগৰ আৰু অন্যান্য বিভাগৰ তাত বিস্তৃতভাৱে আলোচনা হ'ল আমি জন ষ্টেটমেণ্ট দিছোঁ আৰু এয়া সংবাদ মাধ্যমত ইতিমধ্যে আপোনালোকে প্ৰকাশ কৰিছে আলোচনা ফুটফুল আছিল খুব কোৰিয়েল আছিল আৰু নতুন চৰকাৰৰ যি সদিচ্ছা গৃহমন্ত্ৰীৰ বক্তব্যৰ পৰা আমি অনুভৱ কৰিছিলোঁ মিজোৰাম চৰকাৰৰ যে গুডউইল আছে পলিটিকেল উইল আছে সেইটো আমি অনুভৱ কৰিছিলোঁ আৰু যোৱাকালি পুৱা মিজোৰামৰ মাননীয় মুখ্যমন্ত্ৰীগৰাকীকো আমি লগ ধৰিছিলোঁ শ্ৰী লালদুৱামা ডাঙৰীয়া তেখেতেও খুব স্পষ্ট ভাষাত কৈছিল যে আমি যিমান সোনকালে পাৰোঁ এই দীৰ্ঘদিনীয়া এই সীমা সমস্যাটো সমাধান আমাৰ কৰা অত্যন্ত উচিত হ'ব কাৰণ বৰ্ডাৰত বসবাস কৰা লোকে তাত যথেষ্টখিনি চাফাৰ কৰিছে সময়ে সময়ে দুৰ্ভাগ্যজনক ঘটনা সংঘটিত হৈছে আৰু ওৱান্স ফৰ অল এইটো ৰিজল্ভ কৰিব লাগে তেখেতক আমি ধন্যবাদ জনাইছোঁ তেখেতে দায়িত্ব লোৱাৰ পাছত তেখেতে যি সদিচ্ছা প্ৰকাশ কৰিছে তাৰ বাবে আৰু আমি সিদ্ধান্ত লৈছোঁ বিশেষভাৱে গুৱাহাটীত এখন বৈঠকৰ বাবে আমি আমন্ত্ৰণ জনাইছোঁ মিজোৰামৰ প্ৰতিনিধিক অহাৰ প্ৰতিশ্ৰুতি দিছে আৰু তেতিয়া আমি থ্ৰেড বেয়াৰ আলোচনা কৰিম আৰু পূৰ্বতে যিবিলাক সিদ্ধান্ত লোৱা হৈছিল বিভিন্ন পৰ্যায়ত বিষয়া পৰ্যায়তে হওক মন্ত্ৰী পৰ্যায়তে হওক এইখিনি বাহাল থাকিব টোটেল আমাৰ আসাম মিজোৰাম বৰ্ডাৰ লেংথটো হৈছে 164.6 কিলোমিটাৰ আটাইতকৈ হাইলাকান্দিতে বেছি আছে কৰিমগঞ্জ আৰু কাছাৰতো আছে যথেষ্ট দীঘলীয়া সীমাটো মিজোৰামৰ টিমটো 25 জানুৱাৰীৰ ভিতৰত বিফৰ 31 জানুৱাৰী 2025 সকলোৱে দেখিছে যে চুবুৰীয়া ৰাজ্যৰ লগত থকা দীৰ্ঘদিনীয়া সমস্যাটো সমাধান কৰিবৰ কাৰণে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইনিচিয়েটিভ লৈছিল মেঘালয়ৰ যিখন মুখ্যমন্ত্ৰীসকলৰ বৈঠক অনুষ্ঠিত হৈছিল চৰকাৰৰ সদিচ্ছা প্ৰকাশ কৰিছিল তাৰ পাছতেই অসম অৰুণাচল অসম মেঘালয় আৰু মিজোৰামৰ লগত আলোচনা হৈছে নাগালেণ্ডৰ লগতো মুখ্যমন্ত্ৰী পৰ্যায়ত সময়ে আলোচনা হৈছে আৰু আমি আশা কৰিছোঁ যে এই 5 বছৰীয়া কাৰ্যকালত মাননীয় মুখ্যমন্ত্ৰীৰ নেতৃত্বত আমাৰ চুবুৰীয়া ৰাজ্যকেইখনৰ লগত থকা দীৰ্ঘদিনীয়া সীমা সমস্যাটো সমাধানৰ দিশে আগবাঢ়িব পৰা যাব